এইটোতো প্ৰমোদ বড়োৰ দিনত অকল আলু নহয়, তাৰ যিমান মিছন আছে গোটেই কেলেংকাৰী। যিমান মিছন, ফিগ মিছন হওক, গ্ৰীণ মিছন হওক, বডোফা লাইভলি মিছন হওক বা যিমান মিছন আছে চব বেকাৰ। এতিয়া আমি চাই আছোঁ আৰু মিছনৰ থ্ৰুদি যিখিনি কাম কৰিব ওলাইছিলোঁ এইটো পইচা খাৱাৰ পইচা কেনেকৈ ওলাব লাগে ইয়াৰে মিছন এইটো। তো আমি এতিয়া মিছন হেডত যিখিনি পইচা লুকাই পেলাই আছিল সেইটো গোটেই আমি চেক কৰি আছোঁ আকৌ লৈ আহিম। তাৰমানে এই মিছনত পইচা সোমাই দিয়া মানে এইটো BTC একো পাত্তা নাপায়। এই মিছন ডাইৰেক্টৰে ডাইৰেক্ট কিবা কিবি দেখাই পেলাই পইচাটো ওলাই লৈ যায়। তো এইটো সেইটো আমি একো গম নাপায়। সেইকাৰণে আমি এতিয়া এই মিছনৰ দ্বাৰা আমি কাম নকৰিম। মিছনৰ যিমান একাউণ্ট আছে আমি ক্লজ কৰিবৰ কাৰণে অলৰেডি ডিচিশ্যন হৈছে, ডাইৰেকশ্যন দিছে, অলৰেডি আহিছে কিছুমান। মিছন মানে ফেইলাৰ, মানে পইচা খাৱাৰ মিছনহে আছিল এইটো। একো পাত্তা নাপায় যে আমাৰ কোটি কোটি টকা ব্যৱহাৰ কৰিছে সি মিছনৰ নামত। এডুকেশ্যন কিবা মিছন, কিবা ফিগ মিছন, কিবা গ্ৰীণ মিছন, কিবা মুঠতে এনেকুৱা বা এগ্ৰিকালচাৰ মিছন, এনেকুৱা মিছন কৰি কৰি পইচাবিলাক এই মিছনৰ হেডত সি ডাইৰেক্ট ডাইভাৰ্ট কৰি পেলাই ৰাখিছে। প্ৰত্যেকটা বেংকতে আছে এনেকুৱা একাউণ্ট আছে। বহুত বেংকত আছে, 10-12টা বেংকত একাউণ্ট আছে। এই একাউণ্টত মিছন ডাইৰেক্টৰসকলে পইচাটো থৈ ইয়াৰ পৰা ডাইৰেক্ট ওলাব পাৰে। আমি BTC একো পাত্তা নাপায়। সেইকাৰণে আমি চৰকাৰ অহাৰ লগে লগে এইটো আমি ক্লজ কৰিছোঁ আৰু এতিয়া পইচাটো আস্তে আস্তে এই বেংকৰ পৰা আমি নিয়ম অনুযায়ী আমাৰ প্ৰিন্সিপাল VLA একাউণ্টত আমি আনি আছোঁ। মুঠতে এতিয়াতো আপুনি একো ক'ব নোৱাৰে মিছনে কি কৰিছে কৰা নাই। মিছনে কি কৰিছে কৰা নাই সেইটো অডিটত আহিব। সেইটোতো আমাৰ সেইবিলাক ৰেছপনচিবল আমি নল'ম। মিছনে ক'ত কি কৰিছে কৰাৰ মুঠতে একদম ফেইলাৰ। এই মিছনটো পইচাটো কেনেকৈ ওলাই পেলাই খাব লাগে ইয়াৰ কাৰণেহে মিছন আছিল দেই। থেংক ইউ। আজি বড়োলেণ্ড মাৰ্চাৰ্ছ ট্ৰফি যিটো এইটো ফাইনেল দিন। পাৰ্টিচিপেণ্টছ হৈছে গোসাইগাঁও FC আৰু শালবাগান দুটা মাজত চলি আছে। যেন ধৰক মই আজি ইয়াত বহুত বছৰৰ পিছত এই KDC ফিল্ডত মই আহিব পাইছোঁ বা আহি পেলাই মই যিখিনি দেখিছোঁ আমাৰ যিখিনি ষ্টেডিয়াম, ফুটবলৰ যিটো ষ্টেডিয়াম যিটো লেভেলত থাকিব লাগে সেইটো মই আজি দেখি পেলাই মই খুব মনত দুখ লাগিছে, ভাল লগা নাই। আৰু আমি এনেকুৱা লেভেলৰ নহয় আজিৰ দিনত। আৰু সেইটো হ'ল কোকৰাঝাৰ BTCৰ কেপিটেল। তো এনেকুৱা চহৰত, এনেকুৱা টাউনত এনেকুৱা ষ্টেডিয়াম থকাটো মই বিচৰা নাই। মানে ফুল ফ্লেজড ভাল ষ্টেডিয়াম মই বনাই দিম বুলি কৈছে ফুটবলৰ কাৰণে। আৰু মুঠতে আৰু এই ট্ৰফিটো মই নেশ্যনেল লেভেললৈকে আগবঢ়াই লৈ যাবৰ কাৰণে মই কথা দিছোঁ। সেই লেভেলত আমাৰ যিটো হৈ আছে এতিয়া সেইটোতো থাকিবই। ইয়াৰ বাদে আৰু এই ট্ৰফিটো নেশ্যনেল লেভেলৰ মানে বহুত ডাঙৰ ডাঙৰ পাৰ্টিচিপেণ্টছ আছে, ক্লাব আছে, ইহঁতকো পাৰ্টিচিপেট কৰিব পৰা এই লেভেললৈকে মই এই ট্ৰফিটো লৈ যাব বুলি মই আশ্বাস দিছে। আৰু সেই ষ্টেডিয়ামটো হওক, ষ্টেডিয়ামটো মুঠতে 2 বছৰমান লাগিব হয়তো কমপ্লিট হ'বৰ কাৰণে। আৰু মানে সৰুকৈ হ'লেও ভাল ষ্টেডিয়াম হ'ব লাগে, ফুটবল প্লেগ্ৰাউণ্ড, সেইটোৱে কথা। আৰু মই ধৰিছোঁ যেনিবা এতিয়াৰ পৰা আৰম্ভ কৰি 2 বছৰত এই ষ্টেডিয়ামটো কমপ্লিট হওক, তেতিয়া আমি এই নেশ্যনেল লেভেলৰ যিখিনি পাৰ্টিচিপেণ্টছ ক্লাবসকল আছে, প্লেয়াৰ্ছসকল আছে, ইহঁতৰ লেভেলত সেইটো আৰু একটা। এই আমাৰ যিখিনি হৈ আছে এতিয়া 25 বছৰলৈকে সেইটো কণ্টিনিউ থাকিব, সেইটো ড্ৰপ নহ'ব। আৰু একটা পৰ্যায়ত মই এই একে ট্ৰফিটোৱেই নেশ্যনেল লেভেল পাৰ্টিচিপেণ্টছসকলক লৈ এটা ট্ৰফি মই চিন্তা কৰিছোঁ বা সেইটো আমি বনাম। মুঠতে এই ষ্টেডিয়ামটো কমপ্লিট হওক, বাছ কথা সেইটোৱেই। নাম একেই থাকিব। আমাৰ লোকেলি উইদিন আছাম যিখিনি হৈ আছে
সেইটো সেই লেভেলটো আমি বাদ নিদিওঁ, সেইটো থাকিবই। আৰু ইয়াৰ বাদেও নেশ্যনেল ইণ্টাৰনেশ্যনেলৰ প্লেয়াৰ লৈ পেলাই যিখিনি পাৰ্টিচিপেণ্টছ আহে মানে পাৰ্টিচিপেট কৰিব পৰা ট্ৰফি, ভাল ট্ৰফি আমি সেইটো ৰানিং কৰিম। ষ্টেডিয়ামৰ কণ্ডিশ্যনটো খুব বেয়া। এনেকুৱা মই কৈছোঁ, বড়ো ভাষাতে কৈছোঁ মই, যে আমি এই লেভেলত মানুহ নহয় এতিয়া, এই লেভেলত মানুহ নহয়। আমি বহুত আগবাঢ়ি আছোঁ। সেইকাৰণে আমাৰ ষ্টেডিয়াম হওক, যিকোনো স্পৰ্টছ হওক, এডুকেশ্যন হওক বা কমিউনিকেশ্যন ছাইডতে হওক, আমি বহুত আগবাঢ়ি আছোঁ। সেইকাৰণে এনেকুৱা লেভেলত আমি নাই এতিয়া, আমি আগবাঢ়ি আছোঁ। সেইকাৰণে সেই ষ্টেডিয়ামটো মই কৈছোঁ এনেকুৱা দি নহ'ব, ভাল এটা ষ্টেডিয়াম স্পৰ্টছৰ কাৰণে।